হেমন্ত অহোরাত্রি মাতে হে আজি ইমান প্রভাতে কাহিনীতে কবিয়ে কবিতাৰ আকাৰে লিখি থৈ গৈছে লগতে কবিয়ে কৰিছিলে সুন্দৰ আৰাধনা জীৱনৰ খেল সেই গুণটোক হাৰমত কৰি সুন্দৰ আৰাধনা জীৱনৰ খেল নমস্কাৰ কৃতি আৰু সৃষ্টিকে পৰে তুমি নিৰঞ্জন তোমাৰ চৰণে আমি পখি যাওঁ জীৱন পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ সলনি হ'ল শিক্ষা ব্যৱস্থা সলনি হ'ল চাল চলন থকা হোৱা সকলো আমাৰ পৰিৱৰ্তন আমিও অকণ মালিকাৰ সলনি ঘটাইছো 21 শতিকাৰ যুগৰ অকণমান ঢোলৰ মালিকা প্ৰস্তুত কৰি উলিয়াইছো আৰু 21 শতিকাৰ যুগৰ ঢোলৰ মালিকাবিলাক কেনেকুৱা শুনকচোন 21 শতিকাৰ যুগৰ ঢোলৰ মালিকা জনগণৰ জগতৰ নিবাসী শ্ৰেষ্ঠ যুৱপতি তোমাৰ আছে খ্যাতি জ্ঞান বিজ্ঞানত তুমি আছে সৰ্বস্থানে ব্যাপী তোমাৰ হে জয় যাত্ৰা তোমাৰ শিল্পী আমি সুন্দৰ পূজাৰী সুন্দৰ পূজা কৰো এই ঢোলৰ চাপৰেৰে জাতি উপজাতি সমন্বয়ৰ হেতু আমি অসমৰ সন্তান ভূৰ অসমৰ জাতীয় বাদ্য জাতীয় কৃষ্টি এটা জাতিৰ আত্মপৰিচয় নিজৰ ভাষা কৃষ্টি সংস্কৃতি হ'ল এটা জাতিৰ আত্মপৰিচয় আমি যদি নিজৰ ভাষা নাজানো আমি যদি নিজৰ কৃষ্টিক নাজানো তেতিয়া আমাৰ আত্মপৰিচয় নাথাকে সেয়েহে আমি মাজে মাজে গাওঁ অসমী কি যে তুমি লাৱনী তোমাৰ মন মৰমিনা আমার বেরি ভরে তাই মোক টেলিফোন কৰোঁতে কৈছিল মহেন্দ্ৰ সম্বন্ধ জনাম কিন্তু ভুলটো লৈ আহিবা ল'ৰা ছোৱালীবিলাকে অকণ চাব হয় হয় তোমাকো চিনি পাব এই কথাটোকে কৈছিল আপোনাক আমার বেরি ভরে আমার বেরি ভরে দয়া করা পোহর দিলা দয়া করা পোহর দিলা মেলামাটি বনক সংখ্যা জাতীয় বিদ্যালয়ৰ বাতৰি এয়া জ্ঞানৰ দীপালি পাতিছে আজি এই অনুষ্ঠানটো মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছো